আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলোঁ। চেপ্টাৰ 12 মানে কি যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব, সেই অঞ্চলটোৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 1951 চন হ'ব লাগিব। অৰ্থাৎ বৰপেটা বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব। বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশ্যনৰ ব্যৱস্থা ৰখা নাই, কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব। অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব, নহলে খিলঞ্জীয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব। আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰৱাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো। আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছো যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলো আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছো। বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়ালে তাৰ ৰিজাল্ট কি হ'ব? তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব। দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব, মাটি বিক্ৰী কৰা আৰম্ভ কৰিব। এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিলো। ৰিভাৰ্সলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰো। যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয় সিও হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব। এই কথাবিলাক আমি এনেকুৱা ওয়াৰ্কশ্বপত আলোচনা কৰিব লাগে। এই ফিডবেক বিলাক অফিচাৰৰ পৰা আহিব লাগে। কিন্তু আজি এনেকুৱা ধৰণৰ আইন চৰকাৰৰ পৰা আহিছে, অফিচাৰৰ পৰা ফিডবেক অহা নাই আৰু এই ফিৰিঙতি বিলাকে অসমত এদিন খাণ্ডৱ দাহৰ সৃষ্টি কৰিছে।